নলবাৰীত সোমবাৰে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। সোমবাৰে নলবাৰীত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ 452 বিঘা একঠা 14 লেচা ভূমিত চলিব উচ্ছেদ। 30 জুনত পুৱাৰে পৰা চলিব উচ্ছেদ অভিযান। বাকৰিকুছিৰ 106 নং দাগৰ 452 বিঘা একঠা 14 লেচা চৰকাৰী গাঁৱলীয়া ভূমিত চলিব উচ্ছেদ। ইতিমধ্যে প্ৰশাসনে সাজু কৰি ৰাখিছে বহু আৰক্ষী আৰু নিৰাপত্তাৰক্ষী। বেদখলকৃত চৰকাৰী ভূমিৰ বাসগৃহ ভাঙি পেলোৱাৰ বাবে বুলডোজাৰ সাজু কৰিছে প্ৰশাসনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দয়া নাই ক্ষমা নাই নীতিৰে পৰহি চলিব উচ্ছেদ। শতিক বছৰ ধৰি এটা বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি আহিছে চৰকাৰী ভূমিখিনি। উক্ত চৰকাৰী ভূমি খালী কৰাৰ বাবে পূৰ্বে বৰক্ষেত্ৰী ৰাজহ চক্ৰ কাৰ্যালয়ে জাৰি কৰিছিল নটিচ। চৰকাৰী ভূমি বেদখলকৃত লোকসকলে কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱাৰ বাবে প্ৰশাসনে সাজু কৰিছে জেচিবিকে ধৰি বুলডোজাৰ। উচ্ছেদৰ এই কথা সদৰি কৰিছে বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়।